Good afternoon, students. Good afternoon, ma'am. Good afternoon, ma'am. ঠিক আছে ভাল তোমালোকৰ Ma'am, ভাল আচ্ছা আমি লাষ্ট ক্লাছ জাস্ট আমি ৰাতিপুৱাই ডিসকাস কৰিছো আমাৰ লাষ্ট ক্লাছত পপুলেশ্যন এডুকেশ্যন আমি সেই ডিসকাশনটোকে এতিয়া কন্টিনিউ কৰিম আৰু আজি আমাৰ পপুলেশ্যন এডুকেশ্যন ডিসকাস কৰাৰ লগে লগে হাফ এন আৱাৰ আমি কোয়েশ্চন এনসার সেশন থম য'ত প্ৰতিজন ষ্টুডেণ্টে নিজৰ পইণ্ট অফ ভিউৰ পৰা ৰিপ্লাই কৰিব ঠিক আছে ষ্টুডেণ্ট তো মই এতিয়া শ্বেয়াৰ কৰি আছো স্ক্ৰীন দিছ ওৱান share students our last class that is our morning class ajir jetu class asile morning hey classot ami discuss korisilu population education kak buli koy population education or objective ki aru population education or problems ki problem over population or karone amar hoy ei tinta topic ami ratipua discuss korisilu aru etia ami amar second class to start কৰিবলৈ লৈছো এই ক্লাছৰ টাইমিং হৈছে 12:30 to 1:30 ডেট হৈছে 10/6/2021 থাৰ্সডে and students are 6th semester students non CBCS who are studying in Shivsagar College Joysagar paper is 605 challenges of Indian education and topic is population education তো student আজি আমি আমাৰ second class আকৌ start কৰিবলৈ লৈছো পপুলেশ্যন এডুকেশ্যন এতিয়ালৈকে আমি গম পালো যদি আমরা রিক্যাপ করু পপুলেশ্যন এডুকেশ্যন হল যার যোগেদি আমি কোয়ালিটি এন্ড স্ট্যান্ডার্ড গম পাব পারি লাইফৰ কোয়ালিটি এন্ড স্ট্যান্ডার্ড আমি গম পাও দ্যাট ইজ পপুলেশ্যন এডুকেশ্যন পপুলেশ্যন এডুকেশ্যনৰ যোগেদি আমি যিকোনো এটা সিদ্ধান্ত ল'ব পাৰো কি ধৰণে ওভাৰ পপুলেশ্যন আমি কন্ট্ৰোল কৰিব পাৰি পপুলেশ্যন এডুকেশ্যনত এজন মানুহৰ ভিতৰত এটা মনোভাৱ ক্ৰিয়েট কৰা হয় যাতে তেওঁ পপুলেশ্যনৰ লগত ৰিলেটেড থিংস ৰিলেটেড প্ৰবলেম বুজি তাক সলভ কৰিব পাৰে পপুলেশ্যন এডুকেশ্যনৰ অবজেক্টিভ হ'ল যাতে ফ্যামিলি সাইজ কেনেকে কন্ট্ৰোল কৰিব পাৰি সেই সম্পৰ্কে ষ্টুডেণ্টক জনোৱা কি ধৰণে ফেচিলিটেট কৰিব পাৰি পপুলেশ্যন লিমিট কৰি স্মল ফ্যামিলি সাইজ কি ধৰণে কন্ট্রিবিউট কৰে আৰু আমি আমাৰ ফিউচাৰ কেনেকে কম্পেক্ট স্মল সাইজৰ যোগেদি ফ্যামিলি সাইজৰ যোগেদি কোৱালিটিৰ ফালে আগুৱাই লৈ যাব পাৰি পপুলেশ্যনৰ কেইটামান প্ৰবলেম আমি ডিসকাস কৰিছিলো থ্ৰু ডিফাৰেন্ট পিকচাৰ্স এন্ড ইমেজেস দোজ আৰ ফুড প্ৰবলেম ইকোনমিক প্ৰবলেম younger generation problem environmental problem and educational problem যেটা আমি পাও আজি আমি next টপিকৰ ফালে গৈ এতিয়া that is role of education now student yes now students আমি এতিয়ালৈকে গম পালো যে পপুলেশ্যন এডুকেশ্যন আমাৰ কাৰণে কিমান প্ৰয়োজনীয় এটো হে কাৰণেই প্ৰয়োজনীয় যাতে আমাৰ কোনো ধৰণৰ স্ক্যাৰসিটি বা নাটনি নহওক ফুড ৰিলেটেড প্ৰবলেম হেলথ ৰিলেটেড প্ৰবলেম এনভায়ৰনমেন্টাল প্ৰবলেম একাডেমিক প্ৰবলেম সোশ্যাল প্ৰবলেম এই সকলোৰ পৰা যাতে আমি মুক্তি পাব পাৰি এই প্ৰবলেম কেটা যাতে আমাৰ লাইফত নহওক তার কারণে লাগিব পপুলেশ্যন এডুকেশ্যন য'ত আমি আমাৰ পপুলেশ্যন কন্ট্ৰোল কৰিবলৈ শিকিম নাও দ্য পইণ্ট ইজ পপুলেশ্যন কন্ট্ৰোল কৰা ইজ নট এন ইজি টাস্ক পপুলেশ্যন হল আমাৰ সম্পূৰ্ণ এটা ব্যক্তিগত ম্যাটাৰ ইট ইজ কমপ্লিটলি আ পাৰ্সোনাল প্ৰাইভেট ম্যাটাৰ আমি নতুন জেনারেশনের ভিতরতে সেই মনোভাবটো ক্রিয়েট কৰিব লাগিব যে পপুলেশ্যন কন্ট্ৰোল কৰা দৰকাৰ আৰু এই মনোভাবটো কিন্তু আমি কোনো ধৰণৰ পানিশমেন্ট দি কোনো ধৰণৰ প্ৰেসাৰ দি ক্ৰিয়েট কৰিব নোৱাৰো এই মনোভাবটো ক্ৰিয়েট কৰিবলৈ হলে আমি শিক্ষা দিব লাগিব সৰু মানুহ ইন দ্য সেন্স দ্যাট ইন কেস অফ এজ মই এজৰ ক্ষেত্ৰত কৈছো ইয়াং জেনারেশন দ্যাট মিন্স ইয়াং জেনারেশনক সৰুৰ পৰাই আমি
ডিফাৰেণ্ট কাইণ্ড অফ কোৱালিটেটিভ লাইফ সম্পৰ্কে নলেজ দিব লাগিব তেওঁলোকৰ এটিটিউড স্কিল গ্ৰ' কৰিব লাগিব যাতে অভাৰ পপুলেশ্যনৰ যিটো ভয়াৱহতা সেই সম্পৰ্কে তেওঁলোকে গম পাওক আৰু এডুকেশ্যন ইজ দ্য অনলি টুল উইথ দ্য হেল্প অফ উইচ দ্য নলেজ স্কিল এটিটিউড অফ আ পাৰ্চন কেন বি চেঞ্জড can be modified, can be redirected positively for social development. So student, এতিয়া আমি ডিসকাস কৰি লওঁ যে এডুকেশ্যনে কি ৰোল প্লে কৰিব পাৰে ফৰ পপুলেশ্যন কন্ট্ৰোল সেইটো ডিসকাস কৰাৰ আগতে যেহেতু এই ক্লাসটো কোশ্চেন আনসাৰ ক্লাস মই আগতে ষ্টুডেন্টৰ পৰা সুধিম যে ষ্টুডেন্টে কি ভাবে এডুকেশ্যন কি ধৰণে পপুলেশ্যন কন্ট্ৰোল কৰিব পাৰে এডুকেশ্যনৰ ভূমিকা কি হ'ব পাৰে তো মই ফাৰ্স্ট ষ্টুডেন্টৰ আইডিয়াটো জানিম তাৰ পিছতে নিজৰ কথা কম ঠিক আছে লেট আস স্টার্ট উইথ শাহিন আহমেদ শাহিন তোমার মতে এডুকেশ্যন কেনেকৈ পপুলেশ্যন কন্ট্ৰোল কৰিব পাৰে মেম শিক্ষাৰ্থীসকলক সৰু ফেমিলিত থাকিলে কি সুবিধা হয় আৰু ডাঙৰ যদি পৰিয়াল হয় তেতিয়া বেছি ল'ৰা ছোৱালী হ'লে কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বা কিবা অসুবিধা হ'ব পাৰে সেই সম্পৰ্কে জ্ঞান প্ৰদান কৰিব লাগিব আচ্ছা শিক্ষকে ল'ৰা ছোৱালীক বুজাব যে স্মল ফ্যামিলি সাইজ আৰু বিগ ফ্যামিলি সাইজ এই দুটাৰ মাজত পাৰ্থক্য কি আৰু সুবিধা ক'ত বেছি আছে স্মল ফ্যামিলি সাইজ হলে আমি কি সুবিধা পাব পাৰো সেই কথাটো শিক্ষকে ল'ৰা ছোৱালীক অৱগত কৰিব পাৰিব দ্যাট ইজ ওয়ান ৰোল ভেৰি গুড নাও নেক্সট ইজ মৌসুমী চেতিয়া মৌসুমী টেল মি ৰোল অফ এডুকেশ্যন পপুলেশ্যন কন্ট্ৰোল কৰাৰ ক্ষেত্ৰত স্কুল কলেজ ইউনিভাৰ্সিটি একাডেমিক ইনষ্টিটিউশনে কি ভূমিকা প্লে কৰিব পাৰে মেম জনসংখ্যা ৰোধ কৰাৰ ক্ষেত্ৰত ৰোধ কৰিবৰ বাবে শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমৰ ভিতৰত এটা জনসংখ্যা ৰোধৰ বাবে এটা পৃথক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগিব ভেৰি গুড মৌসুমী পপুলেশ্যন এডুকেশ্যনৰ নিচিনা এটা কাৰিকুলাম ক্ৰিয়েট কৰিব লাগিব সেপাৰেট ডিপাৰ্টমেন্ট ক্ৰিয়েট কৰিব লাগিব পপুলেশ্যন এডুকেশ্যনক গুৰুত্ব দি তাৰ ওপৰতে ফাৰ্দাৰ ষ্টাডিজৰ ব্যৱস্থা কৰিব লাগিব ভেৰি গুড পইণ্ট মৌসুমী দ্যাট উইল বি আ ভেৰি নাইস ষ্টেপ ফৰ এনহেন্সিং দ্য ইম্পৰ্টেন্স অফ পপুলেশ্যন এডুকেশ্যন ভেৰি গুড নাও নেক্সট উইল বি কৰবী টেল মি পপুলেশ্যন কন্ট্ৰোল কৰাৰ ক্ষেত্ৰত এডুকেশ্যনৰ ভূমিকা Jutika, Dhiraj, Bishmita, Bidisha, be ready. Your turn is coming. Korbi koa. শিক্ষাই কি ভূমিকা লব পাৰে পপুলেশ্যন কন্ট্ৰোল কৰাৰ ক্ষেত্ৰত যেনেকৈ শাহিনে এটা পইণ্ট ক'লে মৌসুমীয়ে ক'লে টিচাৰৰ ভূমিকা ক'লে তেনেকৈ কৰবি ট্ৰাই কৰা and next will be Jutika Bailum. What role education can play, Korbi? What role school can play? Okay, I will get back to you again. Jutika Bailum, same question to you. Tell me one point. Education ki koribo pare for controlling the population? Jutika Bailum, are you listening? Yes. One role of education. Dhiraj, Bishmita, Bidisha, be ready. Jutika Kua. মেম জনসংখ্যা বিস্ফোৰণৰ ফলত দেশত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহি পৰে Yes. পৰিৱেশ হওক বা বিভিন্ন অৰ্থনৈতিক দিশতে হওক শিক্ষাৰ দিশতে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহি পৰে যদি আমি পপুলেশ্যন এডুকেশ্যনটো দিওঁ সেই প্ৰত্যাহ্বানসমূহৰ জৰিয়তে যদি আমি পপুলেশ্যন এডুকেশ্যনটো দিওঁ তেতিয়া সেই ছাত্ৰ ছাত্ৰীয়ে সেই পপুলেশ্যন এডুকেশ্যনৰ জৰিয়তে বিভিন্ন প্ৰত্যাহ্বানসমূহ সমাধান কৰিব পাৰে Yes. পপুলেশ্যন এডুকেশ্যনত শিক্ষাৰ ভূমিকা হ'ল
শিক্ষকে ছাত্রছাত্রীক বিভিন্ন চ্যালেঞ্জ সম্পর্কে জানাবো পারে। এয়ার পলিউশন, ওয়াটার পলিউশন, ওজোন লেয়ার ডিপ্লেশন, গ্রিন হাউস এফেক্ট, আনএমপ্লয়মেন্ট, পোভার্টি, ইলিটারেসি, এই বিভিন্ন সমস্যা আৰু তাৰ ইম্প্যাক্ট ফলাফল কি, কজ এণ্ড ইফেক্ট ৰিলেশ্যনশ্বিপ, এইটো সম্পৰ্কে শিক্ষকে ছাত্ৰ ছাত্ৰীক জনাব পাৰে আৰু ল'ৰা ছোৱালীৰ মনত এটা এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰে যে এইবোৰ সমস্যা আমি সমাধান কৰা উচিত। That is also a role of education. Very good. Now same question to Dhiraj. Dhiraj, you tell me one point. Role of education for controlling the population. Try this, Dhiraj. Ma'am, population education aims at assisting the individual to understand the causes and consequences of population phenomena. আচ্ছা, আমি কজেস এণ্ড কনসিকুৱেঞ্চেছ পপুলেশ্যনৰ যিটো ফেনমেনা আছে, বৰ্তমান যে ইম্পেক্ট আছে COVID-19, তুমি চোৱা আজি আমাৰ দেশত পপুলেশ্যন বেছি হোৱাৰ কাৰণে COVID-19 আমাৰ কাৰণে এটা বেলেগ ধৰণৰ চ্যালেঞ্জ ইন কম্পেৰিজন উইথ আদাৰ কাণ্ট্ৰি। তো ষ্টুডেণ্টক এই ধৰণৰ প্ৰেক্টিকেল এক্সাম্পল, তেওঁৰ দৈনন্দিন জীৱনৰ ঘটি থকা এক্সাম্পল, তাৰ কনচিকুৱেঞ্চেছ কি হ'ব পাৰে, ভয়াৱহতা কি হ'ব পাৰে, সেই সম্পৰ্কে শিক্ষকে অৱগত কৰোৱা। ডেট ইজ অলছ' আ ৰোল অফ এডুকেশ্যন ফৰ পপুলেশ্যন কণ্ট্ৰল। ভেৰি গুড ধীৰাজ। নাও চেম কুৱেশ্যন টু বিস্মিতা কলিতা। বিস্মিতা, টেল মি ওৱান ৰোল। ওৱান ৰোল। জনসংখ্যা শিক্ষা বিষয়টোক পৃথক বিষয় হিচাপে লৈ পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে। আচ্ছা, শিক্ষক শিক্ষাৰ্থীৰ কাৰণে এটা পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে য'ত জনসংখ্যা শিক্ষাৰ গুৰুত্ব বেছি থাকিব। ভেৰি গুড পইণ্ট। এণ্ড লাষ্ট পাৰ্টিচিপেণ্ট ইজ বিদিশা বৰুৱা। বিদিশা, টেল মি, one more is there, Ashwin. Very good. After Bidisha, Ashwin will say. Bidisha, tell me one role of population education. One role. মেম, শিক্ষকে নতুন প্ৰজন্মক বুজাব লাগিব যাতে তেওঁলোকৰ ভৱিষ্যত ভাল হ'বৰ বাবে বা সুন্দৰ হ'বৰ কাৰণে বৰ্তমানৰ দিনটো ভাল কৰিব লাগিব, অৰ্থাৎ তেওঁলোক জনসংখ্যাৰ ৰোধৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰিব লাগিব। Very good, Bidisha. I am understanding your point. Telling the people about education from future perspective. Yes. Giving awareness to the younger generation regarding the future perspective of population education. Yes. Population education or future goal কি? যদি আমি population education লওঁ, যদি আমি population সম্পৰ্কে অধ্যয়ন কৰোঁ, যদি তাৰ ফেনোমেনা গম পাওঁ, তো সেই এডুকেশ্যনটো আমাৰ ফিউচাৰ গ্ৰোথত কেনেকৈ সহায় কৰিব পাৰে, আমাৰ ফিউচাৰত কোৱালিটি আৰু ষ্টেণ্ডাৰ্ড অফ লিভিং কেনেকৈ আমাৰ ৰেইজ হ'ব পাৰে, তাৰ সুবিধা আমি কি কি পাব পাৰোঁ, সেই সম্পৰ্কে ষ্টুডেণ্টক জনোৱা। ডেট ইজ অলছ' আ ৰোল অফ পপুলেশ্যন এডুকেশ্যন। ভেৰি নাইচ পইণ্ট। Very good. Seeing the topic from future perspective, telling the student the future goal of population education, and if we acquire knowledge about population explosion, so in future how can we contribute for raising the standard and quality of our life? That is your point. Very good. Ashwin Borua, you are the last candidate, and you please tell me any one role of population education. Role of education for controlling population. Yes, Helps to maintain the quality of life. To maintain the quality of life, correct? Population education quality maintain কৰে। ইয়াত প্ৰশ্নটো হৈছে যে quality maintain কৰিবৰ কাৰণে population education কি ভূমিকা পালন কৰে? What role education plays? Education কি role play কৰে for raising the quality and standard of living? Very good point, Ashwin. আচ্ছা, Jutika, please tell me. Ashwine কৈছে যে quality and standard of living or karone population education lage. Jutika, please tell me how population education can raise the quality of living. Any one example. মেম, কুৱেশ্যনটো আকৌ কওক।
আচ্ছা, অশ্বিনে কৈছে যে পপুলেশন এডুকেশনে কোয়ালিটি আর স্ট্যান্ডার্ড অফ লিভিং রেইজ করে। মাই কোশ্চেন ইজ হাউ, হোয়াট রোল এডুকেশন প্লেস ইন দিস ডাইরেকশন? এডুকেশনে কি ভূমিকা প্লে করে টু রেইজ দ্য কোয়ালিটি অ্যান্ড স্ট্যান্ডার্ড অফ লিভিং? যে কোনো একটা পয়েন্ট। Solving the economic problem. Solving the economic problem. See, population education cannot solve economic problem directly, but population education can make human resources. Yes, population education manav sampad create koribo pare. A teacher with the help of his own knowledge, skill and ability can create human resources, and those human resources can contribute in economic development. প্রথমতে এডুকেশন কি কৰিব, মেন পাৱাৰ ক্ৰিয়েট কৰিব, মানৱ সম্পদ গঢ়ি তুলিব, আৰু সেই মানৱ সম্পদে উইথ দ্য হেল্প অফ দেয়াৰ অ'ন নলেজ, স্কিল এণ্ড এবিলিটি দেশৰ ইকনমি, এডুকেশ্যন, পলিটিকেল এছপেক্ট প্ৰতিটো ক্ষেত্ৰতেই পৰিৱৰ্তন আনিব। চ' এডুকেশ্যনৰ ভূমিকা হ'ল ইন কেছ অফ পপুলেশ্যন কণ্ট্ৰল টু ক্ৰিয়েট হিউমেন ৰিচোৰ্চেছ। ভেৰি গুড জ্যোতিকা, ভেৰি গুড ট্ৰাই। তো ষ্টুডেণ্ট, তোমালোকৰ পৰা প্ৰথম মই জানি ল'লোঁ তোমালোকৰ চিন্তাধাৰা, আৰু মই এজ এ হোল কি কি পালোঁ ফ্ৰম দ্য এনচাৰ্ছ গিভেন বাই শাহিন, মৌচুমী, কৰবী শি ট্ৰাইড, বাট শাহিন, মৌচুমী, জ্যোতিকা, ধীৰাজ, বিস্মিতা, বিদিশা, অশ্বিন, তোমালোকৰ ৰিপ্লাইৰ পৰা মই এই কথাটো গম পালোঁ যে ৰোল অফ পপুলেশ্যন এডুকেশ্যন হ'ল টু create a curriculum based on population explosion, curriculum based on different aspect of population, causes and consequences, as well as role of human in controlling the population, a connection between man and environment. এই ধৰণৰ টপিক সামৰি পপুলেশ্যন এডুকেশ্যনৰ ওপৰত এটা ডাইভাৰ্চিফাইড কাৰিকুলাম ক্ৰিয়েট কৰা, দ্যাট কেন বি এ ৰোল। ভেৰি গুড পইণ্ট শ্বেয়াৰ্ড বাই ইউ। ছেকেণ্ড ইজ, on this discussion I have come to know that second point is population education dibole hole শিক্ষকৰ কোৱালিটি আৰু ষ্টেণ্ডাৰ্ড সম্পৰ্কে ষ্টুডেণ্টক জনোৱা। থাৰ্ড পইণ্ট হ'ল বিভিন্ন পপুলেশ্যন ৰিলেটেড প্ৰব্লেম আৰু তাৰ কনচিকুৱেঞ্চেছ সম্পৰ্কে ষ্টুডেণ্টক অৱগত কৰোৱা। এইকেইটা হ'ল পপুলেশ্যন এডুকেশ্যনৰ মেজৰ ৰোল অফ এডুকেশ্যন according to you. Very nice points and correct also. All the points discussed by you, it's completely correct. All the points are correct. Now I am moving to the document again and want to discuss elaborately what role teacher can play. Now it is an article, population education in India, meaning, objectives, problems, and this article is shared by Z Khan. I have taken this article from internet. It is an online article available internet. It is a popular article and I am using this article only to teach my student. There is no other intention, only to teach my students. For teaching purpose I am using this article just to show the points, just to elaborate the points that is written in this article. So I am continuing this again. So in my next class I am going to discuss role of education. তো ষ্টুডেণ্টৰ ডিছকাশ্যনৰ ওপৰত বেছ কৰি মই ক'ব পাৰোঁ যে কি ৰোল একচুৱেলি ইয়াত প্লে কৰিব পৰা যায়। এক নম্বৰ হ'ল কমিউনিটি ফৰামছ এণ্ড ভলিউণ্টাৰী অৰ্গেনাইজেশ্যনছ should discuss the drawbacks of large families and merits of small families. Now student, এই যে কেইটামান এডভাৰটাইজমেণ্ট আহে, তুমি চাবা কেতিয়াবা টিভিত এডভাৰটাইজমেণ্ট দিয়ে, গভৰ্ণমেণ্টে এডভাৰটাইজমেণ্ট দিয়ে যে পপুলেশ্যন কণ্ট্ৰল কৰা কিমান দৰকাৰ, পপুলেশ্যন কণ্ট্ৰল হ'লে কি কি সুবিধা হ'ব পাৰে। তোমালোকে চাবা বহুত ইণ্টাৰেষ্টিং গভৰ্ণমেণ্ট এডছ থাকে যে পপুলেশ্যন কণ্ট্ৰল কৰিলে খেতি বাৰীৰ সুবিধা হয়, জীৱন ভাল হয়, এটা ভাল দিকে আমি যাওঁ। মোৰ এটা এডভাৰটাইজমেণ্ট মনত আছে, দহি ফুল খিলায়েংগে, এটা এডভাৰটাইজমেণ্ট আছিলে আমাৰ সময়ত খুব দিছিলে, দহি ফুল খিলায়েংগে। তো এই ধৰণৰ গভৰ্ণমেণ্টৰ কেইটামান এডভাৰটাইজমেণ্ট গভৰ্ণমেণ্ট নিজৰ ফালৰ পৰা দিয়ে।
কমিউনিটি ফৰামৰ যোগেদি ভলিউণ্টাৰী অৰ্গেনাইজেশ্যনৰ যোগেদি গভৰ্ণমেণ্টে এৱেৰনেছ ক্ৰিয়েট কৰে আৰু সেই এৱেৰনেছত গভৰ্ণমেণ্টে ষ্ট্ৰেছ দিয়ে যে যদি ফেমিলি ডাঙৰ হয় তাৰ ড্ৰবেক কি হ'ব আৰু ফেমিলি সৰু হ'লে তাৰ মেৰিট কি হ'ব পাৰে এটো হল এডুকেশনৰ ৰোল ষ্টুডেন্ট এডুকেশনৰ ৰোল আমি ইয়াত দুই ধৰণে ডিসকাস কৰিম এটা হল এডুকেশনৰ ৰোল ফৰ সোসাইটি আৰু এডুকেশনৰ ৰোল ফৰ ইন্ডিভিজুৱেল ফৰ ষ্টুডেন্টস এটা হল ফ্ৰম একাডেমিক পইণ্ট অফ ভিউ এডুকেশনৰ ৰোল কি আৰু এটা হল ফ্ৰম সোশিয়াল পইণ্ট অফ ভিউ এডুকেশনৰ ৰোল কি এতিয়া আমি ডিসকাস কৰি আছো ফ্ৰম সোশিয়াল পইণ্ট অফ ভিউ এডুকেশনৰ ৰোল কি এডুকেশনে সোসাইটিৰ কাৰণে কি কৰিব পাৰে সোসাইটিত কি ধৰণৰ এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰে নেক্সট ইজ here one more point is given and this point is academic role of education academic role children in the elementary stage should also be taught through their courses of study the merits of small family and demerit of large family হৰু হৰু লৰা ছোৱালী এলিমেন্টাৰী ষ্টেজত নিজৰ কোৰ্সৰ ভিতৰত স্মল ফ্যামিলিৰ মেৰিট কি আৰু লাৰ্জ ফ্যামিলিৰ ডিমেৰিট কি শিকিব পাৰে Next academic role is boys and girls at the secondary stage should be given the knowledge in a scientific way about the reproductive biology system and the sex hygiene. This is important. Lora swalik sex education or uporot gurutto dibo lage how to maintain a healthy relationship with opposite gender. What is the relation of one man with another man? What is the connection of human? How a human by controlling his population desires, by controlling his lifestyle, his standard of living can give a contribution for socio-economic development. এই ধৰণৰ কনসেপ্ট অকমান স্মার্টলি এডোলেসেন্সক বুজাব লাগে এডোলেসেন্সক সেক্স এডুকেশন জেন্ডার এডুকেশন এই টপিক বিলাক বুজায় young generation mindot population control যেটো প্রয়োজনীয়তা সেই সম্পর্কে জানাবো লাগে so this is the point next point is parent teacher association can also take the responsibility of educating the family parent teacher association yes parent teacher association লগত টিচাৰে আলোচনা কৰিব লাগে parent teacher meeting হ'ব লাগে সেই লোকালিটিৰ সমস্যা কি কি food related problem, economic problem, social problem, scarcity of things, poverty, illiteracy. Hey bostu bilak hey particular community besi naki. Kuno dhoroner social issues community face kori ase naki. Kuno dhoroner dogma, superstitious belief community besi ase naki. Hey kotha bilak janibole কমিউনিটি সম্পর্কে একটা স্ট্যাটাস জানিবলৈ শিক্ষকে প্যারেন্ট টিচার মিটিং কৰিব পাৰে যাতে শিক্ষকে সেই মতে ষ্টুডেন্টক গাইড আৰু মোটিভেট কৰিব পাৰে হাউ টু ৰিমুভ দোজ প্ৰবলেমস হাউ টু সলভ দোজ প্ৰবলেমস হেতু কাৰণে প্যারেন্ট টিচার এসোসিয়েশন তাৰ লগত শিক্ষক নিজকে জড়িত কৰিব পাৰে পয়েন্ট নাম্বার 5 School should assume the responsibility of educating the community and the families and should collaborate with other agencies for the education of the masses for having small families. ইয়াত শিক্ষকে নিজে প্রজেক্ট কৰিব পাৰে শিক্ষকে ঘৰে ঘৰে গৈ গাঁৱৰ যে লেডিজ আছে লেডিজৰ মাজত এটা এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰে যে সৰু ফ্যামিলি হলে কি উপকাৰিতা হয় ফিমেল হেলথ ফিমেল হাইজিন রিপ্রোডাক্টিভ বিহেভিয়ার কন্ট্রোল বিভিন্ন ধরনের তোমার প্রোডাক্টস শেয়ার করা বিভিন্ন ধরনের প্রোডাক্ট সম্পর্কে মহিলাক অবগত কৰোৱা কি ধৰণে আমি আমাৰ রিপ্রোডাক্টিভ হেলথক ভাল থব পাৰো কি ধৰণে আমি পপুলেশন কন্ট্রোল কৰিব পাৰো বার্থ কন্ট্রোল কৰিব পাৰো সেই সম্পৰ্কে গাঁৱৰ লৰা ছোৱালীক এটা নলেজ দিয়া হেতু শিক্ষকৰ এটা কামৰ ভিতৰত পৰে নিজৰ কমিউনিটি সম্পৰ্কে জনা আৰু কমিউনিটিৰ মহিলাক সজাগ কৰা দ্যাট ইজ অলসো আ রোল অফ এডুকেশন দ্যাট ইজ আ সোশ্যাল রোল তো আমি জেড খানৰ যেটো ডকুমেন্ট আছে সেই ডকুমেন্টত এডুকেশনৰ রোল আৰু সোশ্যাল রোল সম্পৰ্কে গম পালো
জেড খানৰ ডকুমেণ্ট মতে ছ'চিয়েল ৰোল হ'ল কমিউনিটি ফৰাম এণ্ড ভলিউণ্টাৰী অৰ্গেনাইজেশ্যনৰ সহায় লোৱা। এই অৰ্গেনাইজেশ্যনবিলাক বিভিন্ন জাগাত গৈ ছেমিনাৰ, ৱৰ্কশ্বপ, কনফাৰেন্সৰ যোগেদি ইয়াং মানুহৰ মাজত এটা এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰে যে এডুকেশ্যনৰ ভূমিকা কি হ'ব লাগে, কেনেকৈ স্মল ফেমিলিৰ যোগেদি আমি পপুলেশ্যন কণ্ট্ৰল কৰিব পাৰিম। চিমিলাৰলি এলিমেণ্টাৰী ষ্টেজৰ ল'ৰা ছোৱালীৰ মাজত ফেভাৰেবল এটিটিউড ক্ৰিয়েট কৰিব লাগে। এলিমেণ্টাৰী এজৰ ল'ৰা ছোৱালীৰ মাজত এটা ফেভাৰেবল এটিটিউড ক্ৰিয়েট কৰিব লাগে কিহৰ সম্পৰ্কে? স্মল ফেমিলি সম্পৰ্কে। স্মল ফেমিলি সম্পৰ্কে সৰু সৰু ল'ৰা ছোৱালীক বুজাব লাগে, শিক্ষকে এই ভূমিকা ল'ব পাৰে। সেকেন্ডাৰী ষ্টেজত য'ত ল'ৰা ছোৱালী অকণমান ডাঙৰ থাকে, এডলিচেঞ্চ থাকে, সেই ষ্টেজত তেওঁলোকক ছেক্স হাইজিন সম্পৰ্কে বুজাব লাগে, ছেক্স এডুকেশ্যন সম্পৰ্কে খোলাকে ক'ব লাগে, ৰিপ্ৰডাক্টিভ হেল্থ সম্পৰ্কে ক'ব লাগে, কি ধৰণৰ ৰিলেশ্যন অপজিট জেণ্ডাৰৰ লগত আমাৰ মেইনটেইন কৰা উচিত সেই সম্পৰ্কে ক'ব লাগে, আমাৰ ৰিপ্ৰডাক্টিভ বায়'লজিকেল ছিষ্টেম কি ধৰণে কাম কৰে এই সকলো জ্ঞান সেকেন্ডাৰী ষ্টেজত দিব পৰা যায়। পেৰেণ্ট টিচাৰ এছ'চিয়েশ্যনৰ লগত মা দেউতা নিজকে কানেক্ট কৰিব পাৰে আৰু সেই এছ'চিয়েশ্যনৰ লগত টিচাৰে নিজক কানেক্ট কৰি সেই পাৰ্টিকুলাৰ কমিউনিটিত পপুলেশ্যন এডুকেশ্যন সম্পৰ্কে টিচাৰে সজাগতা ক্ৰিয়েট কৰিব পাৰে। টিচাৰে ফেমিলিক এডুকেট কৰিব পাৰে থ্ৰু দিছ পেৰেণ্ট টিচাৰ মিটিংছ। নেক্সট, স্কুল শুড এজিউম দ্য ৰেছপনচিবিলিটি অফ এডুকেটিং দ্য মাছেছ। জনসাধাৰণক শিক্ষা দিব পাৰে। নিজৰ লোকালিটিত থকা জনসাধাৰণ তেওঁলোকক ৰিপ্ৰডাক্টিভ হেল্থ, বিভিন্ন বাৰ্থ কণ্ট্ৰল মেজাৰ্ছ, বিভিন্ন টেকন'লজি সেই সম্পৰ্কে জনাব পাৰে আৰু পপুলেশ্যন কণ্ট্ৰল কৰাৰ যি সুবিধা সেই সম্পৰ্কে লোকালিটিক অৱগত কৰিব পাৰে। চ' দিজ আৰ চাম ভেৰি ইম্পৰ্টেণ্ট ৰোল ডেট স্কুল কেন প্লে। তো ইন শ্বৰ্ট আমি কি কি পইণ্টছ এতিয়ালৈকে পালোঁ? প্লিজ চে যে হোৱাট আৰ দ্য পইণ্টছ যিকেইটা আমি এতিয়ালৈকে পাইছোঁ? Community forums and voluntary organizations should discuss the drawbacks of large families and the merits of small families. Point number 2 is children in the elementary stage should be taught through their course of study the merits of small family and demerits of large family and should develop favorable attitude and appreciation for having small family when they become adults. Point number 3 is boys and girls at secondary stage should be given the knowledge in a scientific way about the reproductive biology system and sex hygiene. Point number 4 is parent-teacher association can also take the responsibility of educating the families. Point number 5 is schools should assume the responsibility of educating the community and the families and should collaborate with other agencies for the education of the masses for having small families. Very good. So student as a whole ক'বলৈ গ'লে কমিউনিটিত শিক্ষকে শিক্ষা দিব লাগে। ৰিপ্ৰডাক্টিভ হেল্থ, বায়'লজিকেল ছিষ্টেম, ছেক্স হাইজিন এই সম্পৰ্কে এডলিচেঞ্চক বুজাব লাগে। সৰু সৰু ল'ৰা ছোৱালীক স্মল ফেমিলিৰ সুবিধা বুজাব লাগে। মা দেউতাক তেওঁলোকৰ কোৱালিটি আৰু ষ্টেণ্ডাৰ্ড ডেভেলপ কৰিবৰ কাৰণে বাৰ্থ কণ্ট্ৰল কিয় দৰকাৰ সেই সম্পৰ্কে শিক্ষকে এটা এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰে। তো এই ধৰণে পপুলেশ্যন এডুকেশ্যনৰ ক্ষেত্ৰত শিক্ষকৰ ছ'চিয়েল ভূমিকাও আছে, আকৌ একাডেমিক ভূমিকাও আছে। দুইফালে শিক্ষকৰ ৰোল প্লে কৰিব লাগে। চ' দিছ ইজ ৰোল অফ এডুকেশ্যন একৰ্ডিং টু this article according to Zaid Khan that he has shared. Now programs. এতিয়া আমি চাম যে কি কি প্ৰগ্ৰাম আমি হাতত ল'ব পাৰোঁ, কি কি এক্টিভিটি আমি হাতত ল'ব পাৰোঁ বা কি কি এক্টিভিটি গভৰ্ণমেণ্টে অলৰেডি হাতত লৈছে, গভৰ্ণমেণ্টে অলৰেডি ইনিচিয়েট কৰিছে ফৰ কণ্ট্ৰলিং দ্য পপুলেশ্যন। পপুলেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে মিনিষ্ট্ৰী অফ এডুকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কি ধৰণৰ কাম হাতত লৈছে চোৱা। 3 ভাগতে তাক ভাগ কৰা হৈছে। এটা হ'ল
curriculum and instructional development program, training program, and third is evaluation and research. These are the recent activities undertaken by Ministry of Education, Government of India, both in central and state level. And what are those activities? তিনটা ডাইমেনশনত তাক আমি ভাগ কৰিব পাৰি, কাৰিকুলাম এণ্ড ইনষ্ট্ৰাকশ্যনেল ডেভেলপমেণ্ট, ট্ৰেইনিং প্ৰগ্ৰাম এণ্ড ইভালুৱেশ্যন এণ্ড ৰিচাৰ্চ। এই প্ৰগ্ৰাম মতে কাৰিকুলাম পপুলেশ্যন এডুকেশ্যন কণ্ট্ৰল কৰাৰ এটা ভাল মেজাৰ হ'ব লাগে। পপুলেশ্যনক কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত কাৰিকুলাম আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। তো সেইটো কাৰণে কাৰিকুলাম শুড বি সাচ য'ত তিনটা এছপেক্ট থাকিব। ভ্যালু এডুকেশ্যন, যাতে মানুহে জীৱনৰ মূল্য বুজি পায়, তেওঁৰ কামৰ মূল্য বুজি পায়, মূল্যবোধৰ শিক্ষা। নেক্সট ইজ এনভাইৰনমেণ্টেল এডুকেশ্যন, যাতে মানুহে এটা এটিটিউড ক্ৰিয়েট কৰিব পাৰে হাউ টু ছেভ দ্য এনভাইৰনমেণ্ট। আৰু 3 নম্বৰটো হ'ল ডিফাৰেণ্ট ডাইমেনশ্যনছ ৰিলেটেড টু পপুলেশ্যন এডুকেশ্যন। পপুলেশ্যনৰ লগত জড়িত বিভিন্ন এক্টিভিটি পাঠ্যক্ৰমত নিয়োগ হ'ব লাগে, পাঠ্যক্ৰমত ইনক্লুড কৰিব লাগে। সেমিনাৰ, ৱৰ্কশ্বপ, প্ৰজেক্ট, কনফাৰেন্স, বিভিন্ন এক্টিভিটিৰ যোগেদি ল'ৰা ছোৱালীক গাঁৱে গাঁৱে লৈ যাব লাগে। মই নিজে গৈছিলোঁ, আমি নিজে এনেকুৱা প্ৰজেক্টত পাৰ্টিচিপেট কৰিছোঁ, খুব ভাল লাগে। ল'ৰা ছোৱালীক স্কুল, কলেজ, ইউনিভাৰ্চিটিৰ পৰা এই ধৰণৰ প্ৰজেক্টত লৈ যাব লাগে আৰু ল'ৰা ছোৱালী প্ৰেক্টিকেলি পপুলেশ্যনৰ যিটো প্ৰব্লেম, প্ৰেক্টিকেলি লাইক এনভাইৰনমেণ্টেল প্ৰব্লেম, আনএমপ্লয়মেণ্ট প্ৰব্লেম, পভাৰ্টি, ইলিটাৰেচি প্ৰেক্টিকেলি এক্সপিৰিয়েঞ্চ কৰিব লাগে। আৰু এই ধৰণৰ মানুহৰ ঘৰে ঘৰে গৈ তেওঁলোকক বাৰ্থ কণ্ট্ৰল মেজাৰ, বাৰ্থ কণ্ট্ৰল সিচুৱেশ্যন, তাৰ যে গুড ইম্পেক্ট সম্পৰ্কে এই গাঁৱৰ মানুহবিলাকৰ মাজত স্পেচিয়েলি সজাগতা ক্ৰিয়েট কৰিব লাগে। তো স্কুলে অৰ কলেজ অৰ ইউনিভাৰ্চিটি নিজৰ কাৰিকুলামত এই ধৰণৰ প্ৰেক্টিকেল এছপেক্ট হ'ব লাগে, ইম্পেৰিকেল ৰিচাৰ্চ অৰিয়েণ্টেড এছপেক্ট থাকিব লাগে। নাম্বাৰ 2, ট্ৰেইনিং প্ৰগ্ৰাম। এই ট্ৰেইনিং প্ৰগ্ৰামত শিক্ষকক এই ধৰণে ট্ৰেইনিং দিব লাগে যাতে শিক্ষকে how to handle this problem, how to communicate with people, how to convince people about the importance of population control, সেই সম্পৰ্কে যাতে জনাব পাৰে, সেই ধৰণৰ ট্ৰেইনিং শিক্ষকক দিব লাগে। ষ্টুডেণ্ট, পপুলেশ্যন কণ্ট্ৰলটো এজন মানুহৰ একেবাৰে নিজা কথা, এইটো ব্যক্তিগত কথা। এই সম্পৰ্কে ভিতৰৰ পৰা এটিটিউড ক্ৰিয়েট কৰিবলৈ হ'লে সেই শিক্ষকজনৰ কমিউনিকেশ্যন স্কিল, সেই শিক্ষকজনৰ কনভিন্স কৰাৰ পাৱাৰ, সেই শিক্ষকজনৰ নিজে টপিকটো ফিল কৰাৰ পাৱাৰ আগত হ'ব লাগিব। সেই শিক্ষকজনৰ ইণ্টেলেকচুৱেল স্কিল ইমান ভাল হ'ব লাগিব যাতে গাঁৱৰ মানুহে তেওঁৰ কথা সহজতে মানি লওক আৰু বাৰ্থ কণ্ট্ৰলত তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন দিয়ক। সেইটো কাৰণে খুব ভাল ট্ৰেইন টিচাৰ হ'ব লাগিব। চ' ট্ৰেইনিং দিয়াটো এই মিনিষ্ট্ৰি অফ এডুকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ডাইমেনশ্যনৰ ভিতৰত পৰে। আৰু 3 নম্বৰটো হ'ল ইভালুৱেশ্যন এণ্ড ৰিচাৰ্চ। পপুলেশ্যনৰ যে বৰ্ধিত সমস্যা, আমি যে এইমাত্ৰ বিভিন্ন পিকচাৰ যে মই লাষ্ট ক্লাছত শ্ব' কৰিছিলোঁ তোমাক, বিভিন্ন পিকচাৰ মই দেখাইছিলোঁ, এই যে আনএমপ্লয়মেণ্ট প্ৰব্লেম, অভাৰ explosion of expectation, too many students at one level, wastage and stagnation problem, students are not coming regularly, they are having migration problem, parents are engaging their child in different activities, economic activities for earning money, for living their life. এই যে বিভিন্ন ধৰণৰ প্ৰব্লেম আছে, এই প্ৰব্লেমবিলাক মূল্যায়ন কৰা, তাৰ ওপৰতে অধ্যয়ন কৰা, ৰিচাৰ্চ কৰা আৰু তাৰ গুৰিত গৈ তাৰ একচুৱেল সমাধান বাছি ওলোৱা, যাতে পপুলেশ্যন এডুকেশ্যনৰ যোগেদি সেই সমাধান আমি দিব পাৰোঁ। এই 3টা এক্টিভিটিৰ ওপৰতে গভৰ্ণমেণ্টে জোৰ দিছে। পাঠ্যক্ৰম সলনি কৰা, তাৰ ভিতৰত থকা ইনষ্ট্ৰাকশ্যন প্ৰেক্টিকেল দিয়া, যাতে মানুহে প্ৰেক্টিকেলি পপুলেশ্যনৰ যেটো মানে ভয়াবহতা আৰু পপুলেশ্যন এডুকেশ্যনৰ প্ৰয়োজনীয়তা বুজি পাওক।
শিক্ষকক ট্ৰেইনিং দিয়া যাতে এই মাছক শিক্ষকে কনভিন্স কৰিব পাৰে যে পপুলেশ্যন এডুকেশ্যন কিমান প্ৰয়োজন, বাৰ্থ কণ্ট্ৰল কিমান প্ৰয়োজন, আৰু পপুলেশ্যনৰ বিভিন্ন সমস্যা সম্পৰ্কে মূল্যায়ন কৰা, তাৰ ওপৰত গৱেষণা কৰা। তো ষ্টুডেণ্ট ধীৰাজ কোৱা, কোন তিনিটা পইণ্ট আছে ধীৰাজ কোৱা, কোন তিনিটা এছপেক্টৰ ওপৰত মিনিষ্ট্ৰী অফ HRD এতিয়া জোৰ দি আছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই জোৰ দি আছে কোন তিনিটা এছপেক্টৰ ওপৰত? Ma'am, number 1, curriculum and instructional development. Number 2, training programs. Number 3, evaluation and research. Very good student. তো আজি আমি গম পালো রোল অফ এডুকেশন ইন আওয়ার সেকেন্ড ক্লাস, আর ইয়াত আমি গম পালো যে এডুকেশনৰ রোল দুটা হ'ব লাগে, এটা সোসাইটি সেন্ট্রিক, এটা একাডেমিক, আৰু এই রোল ফুলফিল কৰিবৰ কাৰণে গভৰ্ণমেণ্টে তিনিটা ডাইমেনশ্যন হাতত লৈছে। কাৰিকুলাম পৰিৱৰ্তন হ'ব লাগে, শিক্ষকৰ ট্ৰেইনিং হ'ব লাগে, আৰু ৰিসাৰ্চ আৰু মূল্যায়নৰ ওপৰত গুৰুত্ব দিব লাগে। ভেৰি গুড। নাও আই এম changing the article and I am moving to another article. So I am stopping here. মই নতুনকে আকৌ share কৰিম। Okay, again I am showing something to you, another article. আৰু এটা article মই এতিয়া show কৰিবলৈ লৈছো। Okay, now I am presenting this article. Present now. Window. Share. Okay, মই তো share কৰিছো। তোমালোকে দেখি পাইছা ষ্টুডেন্ট? মেম পাইছো। Yes, এতিয়া আৰ্টিকেলটো আহিছে, এটো আৰু এটা আৰ্টিকেল। Yes, তোমালোকে দেখি পাইছা, ভেৰি গুড। এটো আৰু এটা আৰ্টিকেল। Okay, this is another article and this article is from a journal. The name of that journal is, now I am showing you this one. The name of the journal is IRJMSH Volume 8 Issue 11 Year 2017 ISSN 22779809. It is an online journal article and the article is on role of education in population control. This article is written by Ms. Malati Shankar Padgar and Dr. V. Sharda. One is research scholar Malati Shankar Padgar, research scholar, Department of Economics, Karnataka University, Dharwad, and Dr. V. Sharda. She is an associate professor, Department of Economics, Karnataka Arts College, Dharwad. So I am using this article only to teach my students, just to tell my students the role of education for population control. This article is, I am using it only to teach my students. There is no other intention of using this article. So I am starting now. এতিয়া আমি আৰু এজন ৰিসাৰ্চাৰ as well as his or her associate, তেওঁৰ পৰা আমি জানি লওঁ যে পপুলেশ্যন কণ্ট্ৰলত শিক্ষাৰ ভূমিকা কি হ'ব পাৰে। পপুলেশ্যন কণ্ট্ৰলত শিক্ষাৰ ভূমিকা কি হ'ব পাৰে আমি আকৌ এবাৰ জানি লওঁ from another perspective. Malati and Sharada, তেওঁলোকৰ পাৰ্সপেক্টিভত আমি চাই লওঁ যে পপুলেশ্যন এডুকেশ্যনত শিক্ষাৰ ভূমিকা। ষ্টুডেণ্ট, তেওঁলোকৰ মতে population educational objective whole to empower the understudies to comprehend that family can be controllable, family size can be controllable. Yes, আগৰ নিচিনাই যেটো আমি জেড খানৰ আৰ্টিকেলত পাইছিলো যে family size control কৰিব পৰা যায়। Next is personal satisfaction আৰু quality develop কৰিব কাৰণে লাইফৰ আমাৰ
পপুলেশ্যন এডুকেশ্যনৰ দৰকাৰ হয় লিটিল ফ্যামিলি সাইজ আমাৰ কোৱালিটি আৰু ষ্টেণ্ডাৰ্ড ডেভেলপ কৰে আমি জীৱনৰ ভ্যালু বুজি পাওঁ যেতিয়া পপুলেশ্যন এডুকেশ্যন আমি পঢ়ো আৰু সৰু যদি ফ্যামিলি হয় তাৰ ইম্প্যাক্ট আমাৰ কি হ'ব পাৰে সেই সম্পৰ্কে আমি গম পাওঁ তো ইয়াত অবজেক্টিভ কি দিয়া আছে ফ্যামিলি সাইজ কন্ট্ৰোল কৰিব পাৰি ফ্যামিলি সাইজ কন্ট্ৰোল কৰি পাৰ্সোনাল স্যাটিসফ্যাকশন পাব পাৰি ফ্যামিলি সাইজ স্মল হলে সকলো ধৰণৰ কোৱালিটি আৰু ষ্টেণ্ডাৰ্ড ডেভেলপ কৰিব পৰা যায় ফ্যামিলি সাইজ স্মল হলে আমাৰ ওয়েলফেয়াৰ হয় ওয়েলবিং হয় আৰু ফ্যামিলি সাইজ স্মল হলে এটো আমাৰ ফ্যামিলিত আমাৰ লাইফত এটা ইম্প্যাক্ট দিয়ে and that impact is a positive impact তো স্টুডেন্ট আমি কি পালো অবজেক্টিভস কি ধীৰাজ তেওঁলোকৰ মতে এতিয়া নতুন অবজেক্টিভ কি পপুলেশ্যন এডুকেশ্যনৰ To improve the understudies to comprehend that just family tell me the main estimate point is no need to read out the points take the help of those points and tell me the main thing যে তেওঁলোকে কি অবজেক্টিভ কৈছে মেম লাইফষ্টাইলটো ইমপ্ৰুভ কৰিবলৈ অবজেক্টিভ ইছ্যু কৰা হৈছে এইখিনি গোটেইখিনি yes লাইফষ্টাইলটো ইমপ্ৰুভ কৰিবলৈ ফুড প্ৰব্লেমে হওক বা যিকোনো ফেমিলি প্ৰব্লেমে হওক বা ফেমিলি তেহেঁতৰ বাৰ্থ কণ্ট্ৰলৰ ওপৰত যিখিনি প্ৰব্লেম আছে সেইখিনি ইছ্যুৰ ওপৰত এইখিনি অবজেক্টিভ ৰেডি কৰা হৈছে ভেৰি গুড বাৰ্থ কণ্ট্ৰোলৰ লগত জড়িত প্ৰব্লেম ফ্যামিলি সাইজৰ লগত জড়িত প্ৰব্লেম সেই সম্পৰ্কে জনা আৰু নিজৰ কোৱালিটি ৰেইজ কৰা ভেৰি গুড এটোৱে তেওঁলোকৰ মেইন অবজেক্টিভ আছিল তেওঁলোকৰ পেপাৰৰ এতিয়া আমি আকৌ সেই পেপাৰটোলৈ গুছি যাওঁ ইস্যুস তেওঁলোক সেম ইস্যুস পাইছিলে ফুড প্ৰব্লেম যেটো আমি ডিসকাস কৰিলো টেম্পারেচার প্রবলেম স্টুডেন্ট টেম্পারেচার প্রবলেম ইজ নাথিং বাট ক্লাইমেটিক চেঞ্জ এতিয়া সোয়া কোভিড-19 যেতিয়া আগৰ বছৰ সব মানুহে ঘৰত সোমাই আছিল তেতিয়া দিল্লীৰ 50% পলিউশন কম হৈ গৈছিল এয়ার পলিউশন ওয়াটার নয়েজ সয়েল পলিউশন 50% কমি গৈছিল আকাশটো বগা হৈ গৈছিল আগৰ নিচিনা বগা নীলা হৈ গৈছিল যেতিয়া পপুলেশন বেশি হয় যেতিয়া গাড়ী মোটর বেশি চলে যেতিয়া মানুহ ৰাস্তাত ওলাই যায় ভিৰ কৰে অটোমেটিক তাৰ ইম্প্যাক্ট ক্লাইমেটত পৰে যেতিয়া মানুহ কল কাৰখানা খুলে তাৰ ইম্প্যাক্ট ক্লাইমেটত পৰে আৰু টেম্পারেচাৰৰ এটা প্ৰবলেম হয় টেম্পারেচাৰ চেঞ্জ হৈ গৈ থাকে এতিয়া তোমালোকে পঢ়িবাই তোমালোকে নিউজতো চাইছা সাগে যে বিভিন্ন জায়গা টেম্পারেচার চেঞ্জ হৈ গৈ আছে যেটো জায়গা ঠান্ডা আছিল অতিৰিক্ত ঠান্ডা সেই জায়গাবিলাক লাহে লাহে গৰম হ'বলৈ লৈছে বহুত তোমাৰ ডাঙৰ ডাঙৰ বৰফৰ টুকুৰা হেবিলাক গলিবলৈ আৰম্ভ কৰিছে হেবিলাক মেল্ট হৈ গৈছে এতিয়া খুলি খুলি পৰিছে আৰু এনভায়ৰনমেন্টত ওজন লেয়াৰ ডিপ্লেশন গ্ৰীন হাউস ইফেক্ট এই প্ৰবলেম কেটা ক্ৰিয়েট হৈছে ইউথফুল জেনারেশনৰ প্ৰবলেমৰ কথা ইয়াত আকৌ কোৱা হৈছে ইউথফুল জেনারেশনে নিজৰ সুবিধাবিলাক পোৱা নাই এডুকেশ্যনৰ সুবিধা সোশিয়েল সুবিধা কালচাৰেল পলিটিক্যাল যেটো সুবিধা তেওঁলোকে পাব লাগে হেতু নাই পোৱা এনভায়রনমেন্ট ডিগ্রেডেশন আৰম্ভ হৈছে আৰু এডুকেশ্যনাল প্ৰবলেম যে টু মেনি স্টুডেন্টস এট অল লেভেল পুয়াৰ বিল্ডিং ফাৰ্নিচাৰ ওয়েস্টেজ স্ট্যাগনেশন পুয়াৰ স্টাফ আনএমপ্লয়মেন্ট এই সমস্যাবিলাক সৃষ্টি হৈছে সেম কথা আমি এই পার্টিকুলার টপিকতো পালো যেটো আমি অলরেডি আমার আগৰ ক্লাছত ডিসকাস কৰিছিলো তো তেওঁৰ মতে গ্ৰুপ গ্যাদারিং গ্ৰুপ আন্ডারস্ট্যান্ডিং গ্ৰুপ ডিসকাশন সেমিনার কনফারেন্স প্রজেক্ট যার যোগেদি স্টুডেন্টক এনভায়রনমেন্টৰ প্ৰতি আমি সজাগ কৰিব পাৰো সেই সম্পৰ্কে আমি জ্ঞান দিব লাগে আৰু স্টুডেন্টক এটা ভাল লাইফষ্টাইল লিড কৰিবলৈ সহায় কৰিব লাগে আৰু যেটো কমিউনিটি আছে কমিউনিটিত বাৰ্থ কন্ট্ৰোলৰ ওপৰত গুৰুত্ব দিব লাগে তো ইয়াত এই আৰ্টিকেলত আমি অলমোস্ট সিমিলার থট পালো যেটো আমি অলরেডি ডিসকাস কৰিছিলো ভেরি গুড
and here the points are elaborated again. Very nice. Again I am moving to another important e-resource that I want to discuss with you all. Another important resource, I am stopping it. And now I am sharing another one with you all. Window share. তোমাকে দেখি পাইছা student? Is it coming? Yes, it is coming now. Yes, ma'am. Yes. What is this student? A2 hole. A2 hole এটা unit. Unit মানে IGNOU বা distance education যেবিলাক SLM থাকে, self learning material, distance studentৰ কাৰণে বনোৱা এটা material. হেতু হল এই SLM টো, population education concept and development. তুমি ইয়াত চাবা watermarkত এটো হল the people's university. IGNOU the people's university পৰা publish কৰা এটা article. It is not this one. তাৰ মানে এটো মই লিখা article নহয়. This article is not made by me, written by me, created by me. I have just taken this article directly from internet only to discuss the points with you. And here this article is published by IGNOU. Here it is shown here the watermark IGNOU the people's university. So এই article to মই এতিয়া অকমান discuss কৰি ল'ব লৈছো with you all. Student, এই article to মই এতিয়া short কে আলোচনা কৰিম. One by one তোমালোকক প্ৰশ্ন সুধিম, তোমালোকে উত্তৰ দিবা. Are you listening all of you? Yes, ma'am. Yes. Yes, ma'am. Yes. মোক এই কথাটো কোৱা যে population education মানে হল decisions of individual, family and community. Population education এ আমাক decision লবলৈ শিকায়. Decision, সিদ্ধান্ত, কিহৰ সিদ্ধান্ত লম আমি? কৰবি ইয়াত কিহৰ সিদ্ধান্তৰ কথা ক'ব পাৰে তোমাৰ মতে? মেম ইয়াত জনসংখ্যা কেনেকৈ ৰোধ কৰিব পাৰে তাৰ বাবে একক পৰিয়ালৰ সিদ্ধান্ত ল'বলৈ। Yes, জনসংখ্যা কেনেকৈ ৰোধ কৰিব পাৰে তাৰ ওপৰতে একক পৰিয়ালৰ সিদ্ধান্ত ল'বলৈ শিকায়. ভেৰি গুড. কেনেকৈ আমি আমাৰ ওভাৰঅল কোৱালিটি ডেভেলপ কৰিব পাৰি সেই সম্পৰ্কে শিকায়. কেনেকৈ আমি আমাৰ ওভাৰঅল কোৱালিটি ডেভেলপ কৰিব পাৰি. ভেৰি গুড. নাও নেক্সট কোৱেশ্চন. আমি এই আৰ্টিকেলটো এই ধৰণে ডিসকাস কৰিম. ইয়াৰ ইম্পৰ্টেন্ট পইণ্ট ডিসকাস কৰিম বাই আস্কিং ইউ কোৱেশ্চন. আচ্ছা স্টুডেন্ট, এতিয়া আমি গৈ আছো ইম্পৰ্টেন্সৰ ওপৰত. পপুলেশ্যন এডুকেশ্যনৰ ইম্পৰ্টেন্সৰ ওপৰত যে পপুলেশ্যন এডুকেশ্যন ব্ৰডলি কি কি সোমাই আছে, পপুলেশ্যন এডুকেশ্যনৰ স্কোপ, ইম্পৰ্টেন্স কি, পপুলেশ্যন এডুকেশ্যনৰ ভিতৰত কি কি সোমাই আছে চোৱা. পপুলেশ্যন এডুকেশ্যনে আমাক শিকায় সাইজ, স্ট্ৰাকচাৰ, ডিস্ট্ৰিবিউশন, ডেন্সিটি, গ্ৰোথ. পপুলেশ্যনৰ সাইজ কিমান, তাৰ স্ট্ৰাকচাৰ কি, পপুলেশ্যন ক'ত ক'ত বিয়পি আছে, পপুলেশ্যনৰ গ্ৰোথ কোনটো ৰেটত বাঢ়িছে, এই সম্পৰ্কে আমাক শিকায়. 2 নম্বৰ পপুলেশ্যন এডুকেশ্যনত আমি গম পাওঁ যে পপুলেশ্যনৰ চেঞ্জটো কি কি হৈ আছে, কি কি লেভেলত, লোকাল লেভেল, ষ্টেট লেভেল, নেশ্যনেল এণ্ড গ্লোবেল লেভেলত পপুলেশ্যনৰ কি কি চেঞ্জ হৈ আছে, তাৰ কি কি ফেক্টৰ আছে আৰু সেই ফেক্টৰবিলাক কেনেকৈ পপুলেশ্যনক চেঞ্জ কৰিছে. তাৰ মানে কি, তাৰ মানে লোকেল, ষ্টেট, নেশ্যনেল আৰু গ্লোবেল লেভেলত আগত কি পপুলেশ্যন আছিলে, এতিয়া কি পপুলেশ্যন আছে, আগত কি সমস্যা আছিলে, এতিয়া কি সমস্যা আছে, আগত সমস্যা বেছি আছিলে না এতিয়া বেছি আছে, এই সম্পৰ্কে আমাক জানিবলৈ দিয়ে এই সাবজেক্টে. নেক্সট এই সাবজেক্টে আমাক জানিবলৈ দিয়ে কনসিকুৱেন্সেস, পপুলেশ্যন যদি বাঢ়ি যায় তাৰ কনসিকুৱেন্স কি হ'ব পাৰে, তাৰ প্ৰবলেম কি হ'ব পাৰে, তাৰ পৰা আমি কি ভয়াবহতা ফেস কৰিব পাৰো.
ৰিলিজিয়াছ, ইকনমিক, পলিটিকেল, কালচাৰেল ক্ষেত্ৰত কি পৰিৱৰ্তন আহিব পাৰে সেই সম্পৰ্কে আমাক জানিবলৈ দিয়ে। নেক্সট, পপুলেশ্যন এডুকেশ্যনে আমাক ৰিপ্ৰডাক্টিভ চিষ্টেম, আমাৰ হিউমেন গ্ৰোথ কেনেকৈ হয়, বাৰ্থ কণ্ট্ৰল কৰিলে কি সুবিধা হ'ব, আমাৰ বডি ষ্ট্ৰাকচাৰ কেনেকুৱা, এই সম্পৰ্কে ফিমেল ষ্ট্ৰাকচাৰ কি, ফিমেল ৰিপ্ৰডাক্টিভ হেল্থ কেনেকৈ কাম কৰে, এই সম্পৰ্কে জানিবলৈ দিয়ে। বিভিন্ন পপুলেশ্যন কণ্ট্ৰলৰ মেজাৰ্ছ কি হ'ব লাগে, ইণ্ডিভিজুৱেল লেভেলত, নেশ্যনেল লেভেলত কি মেজাৰ আমি ফ'ল' কৰিব লাগে, কি টেকনিক, মেথডলজি ফ'ল' কৰি আমি পপুলেশ্যনক কণ্ট্ৰল কৰিব পাৰি, এইটো হ'ল পাঠ্যক্ৰম। এই ABCDE এই 5টা পইণ্ট হ'ল পপুলেশ্যনৰ কমপ্লিট পাঠ্যক্ৰম, পপুলেশ্যনৰ স্ক'প, পপুলেশ্যনৰ ইম্পৰ্টেঞ্চ, পপুলেশ্যন এডুকেশ্যনৰ ছিগনিফিকেঞ্চ, যে আমি কিয় অধ্যয়ন কৰিব লাগে আৰু পপুলেশ্যনৰ কি অধ্যয়ন কৰিব লাগে, এইটো স্ক'প ABCDE। এই 5টা হ'ল পপুলেশ্যনৰ স্ক'প। আচ্ছা, নাও প্লিজ এক্সপ্লেইন মি ভেৰি শ্বৰ্টলি যে এই 5টা পইণ্টত কি সোমাই আছে, পপুলেশ্যন এডুকেশ্যনৰ ভিতৰত আমি কি পঢ়িব লাগে, কি কথা সোমাই আছে ইয়াত। দিছ উইল বি ডিছকাছড বাই জ্যোতিকা। Now Jyotika, please tell me এই 5টা পইণ্টৰ ভিতৰত কি সোমাই আছে, পপুলেশ্যনৰ কি কথা আমি পঢ়িব লাগিব। Ma'am, size, structure, distribution, density, growth of population. Yes. How it is affect in local, state and national and as well as global. Okay. It also included the consequences of population changes in human life. Okay. It is in various aspects such as social, religious, economic and political and cultural. Okay. It also includes some various topics such as human reproductive system, the process of conception, pregnancy and delivery, reproductive health and rights. Okay. And the last point is various measures of population control. How it enhances that how to control the population, that is different temporary and permanent methods, effective planning, and national population policy and programs. পইণ্টছ কেইটা একেলগে মই ধৰিব পাৰিছোঁ। তুমি মোক শ্বৰ্টকৈ কোৱা যে একচুৱেলি পপুলেশ্যন এডুকেশ্যন কি লৈ ডিল কৰে, এই ছাবজেক্টটো কি লৈ ডিল কৰে, কি এছপেক্ট লৈ ডিল কৰে, তুমি মোক একদম শ্বৰ্টকৈ কোৱা 5টা পইণ্টত কি সোমাই আছে, পপুলেশ্যন এডুকেশ্যনৰ কি কথা আমি জানিব লাগিব, এইটো বহুত ইম্পৰ্টেণ্ট কনচেপ্ট। কোনো এটা নিৰ্দিষ্ট অঞ্চলত জনসংখ্যা কি ধৰণে বাঢ়িছে, ইয়াৰ ঘনত্ব কোনটো হাৰত হৈছে আৰু ইয়াৰ গঠনটো কেনেকুৱা সেইটো জানিব লাগিব। ঠিক আছে। কোনো এটা লোকেল বা নেশ্যনেল বা গ্ল'বেল এজ ৱেল এজ গোটেই বিশ্বত কেনেধৰণে প্ৰভাৱ পেলাইছে সেইটো জানিব লাগিব। গুড। ইয়াৰ এই বিভিন্ন ধৰণে যে প্ৰভাৱ পেলাইছে, এই প্ৰভাৱবোৰৰ ৰিজাল্ট কি হ'ব, ডিফাৰেণ্ট ফিল্ডত কেনেকৈ প্ৰভাৱ পেলাইছে সেইবিলাক জানিব লাগিব। ভেৰি গুড। তাৰপিছত হিউমেন ৰিপ্ৰডাক্টিভ চিষ্টেম, কনচেপশ্যন, প্ৰগ্ৰেছ, প্ৰেগনেঞ্চি, ডেলিভাৰী, হেল্থ, এইটো বুজি পোৱা নাই মই। আচ্ছা, হিউমেন ৰিপ্ৰডাকশ্যন মানে আমাৰ যিটো বডি ষ্ট্ৰাকচাৰ আছে, বডি ষ্ট্ৰাকচাৰ মানে ফিমেল বডি ষ্ট্ৰাকচাৰ কেনেকুৱা, তাৰ লগত জড়িত এজন ফিমেলৰ প্ৰেগনেঞ্চি, ৰিপ্ৰডাক্টিভ হেল্থ, তেওঁ জন্ম দিয়াৰ কেপাচিটি বা তাৰ লগত ৰিলেটেড তেওঁৰ যিটো বডি ফাংচনছ, সেই সম্পৰ্কেও পপুলেশ্যন এডুকেশ্যনে অধ্যয়ন কৰে, যাতে বাৰ্থ কণ্ট্ৰল মেজাৰ্ছৰ কাৰণে এডিকুৱেট টেকন'লজি ইউজ কৰিব পৰা যায় আৰু সেইমতে মহিলাক যাতে সজাগতা মহিলাৰ মাজত বা তোমাৰ যিটো হাজবেণ্ড ৱাইফ তেওঁলোকৰ মাজত যাতে বাৰ্থ কণ্ট্ৰল ৰিলেটেড তোমাৰ যিটো টেকনিক্স বা মেথডলজি আছে সেইটোলৈ ডিছকাছ কৰিব পৰা যায়। ৰিপ্ৰডাক্টিভ হেল্থ এজন ৱিমেনৰ নিজৰ কেনেকুৱা ধৰণৰ,
কি ধৰণৰ ফিজিক্যাল মেন্টাল কেয়াৰ তেওঁৰ লোৱা উচিত, বাৰ্থ কন্ট্ৰোল মেজাৰ তেওঁৰ কি ফলো কৰা উচিত, সেই সম্পৰ্কে যাতে শিক্ষাৰ পৰা তেওঁ জানিব পাৰে, স্কুল কলেজ ইউনিভাৰ্চিটিৰ বিভিন্ন প্ৰজেক্টৰ পৰা তেওঁ যাতে জানিব পাৰে, শিক্ষকে বিভিন্ন জায়গাত ভ্ৰমণ কৰি যাতে এই ধৰণৰ এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰে, হেতুও পপুলেশ্যন এডুকেশ্যনৰ এটা সাবজেক্টৰ ভিতৰত পৰে। বুজি পাইছা জ্যোতিকা? মেম পাইছো। Very important topic, very nice answer Jyotika, very nice. So we are almost in the last part of this entire discussion. Today we have discussed what is population education, objectives of population education, and different programs, role of education of population education, different problems of population explosion, and the different areas that are included under population education. So all aspects of population education is covered today in both the classes. Now যদি আমি ডিসকাস করু ডেফিনেশন অফ we discussed today, যদি আমি একটা ইম্পর্টেন্ট অ্যাসপেক্টলে যাও, that is some more important plans and policies that can be undertaken by government for population control. আমি কি ধরনের পপুলেশন কন্ট্রোল করিব পারি, কি ধরনের plans and policies government is suggesting now. It is my last topic of today's class. National Population Policy of 1976. It is a very famous policy. This policy has stressed on বিয়াৰ বয়সটো বঢ়াব লাগে, ম্যাৰেজ এজ 15 to 18 ৰ পৰা 18 to 21 হ'ব লাগে, যেটো এতিয়া আমাৰ হৈ আছে। পপুলেশ্যনৰ যেটো ফিগাৰ আছে, পপুলেশ্যনৰ যেটো বিভিন্ন ডাইমেনশন আছে, সেই সম্পৰ্কে জনসাধাৰণে জানিব লাগে। ষ্টেট গভৰ্ণমেণ্টে ফ্যামিলি প্ল্যানিংৰ ওপৰত গুৰুত্ব দিব লাগে, গাৰ্লছ এডুকেশ্যনক পপুলাৰাইজ কৰিব লাগে, গোটেই পপুলেশ্যন এডুকেশ্যনৰ কাৰিকুলাম আৰু সিস্টেমৰ মাজত পৰিৱৰ্তন আনিব লাগে, বিভিন্ন মিনিষ্ট্ৰী আৰু গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে আগবাঢ়ি আহি পপুলেশ্যন কন্ট্ৰোলৰ ওপৰত কাম কৰিব লাগে, মনিটাৰী কম্পেনসেশ্যন, যিবিলাক মা দেউতা ল'ৰা ছোৱালীক স্কুলত নপঠায় যাতে ঘৰত ইনকাম কৰিব পাৰে, বেলেগ কামত পঠায় যাতে ইনকাম ওলাব পাৰে, তেওঁলোকক মনিটাৰী কম্পেনসেশ্যন দিয়া উচিত। ইনষ্টিটিউশনে জিলা পৰিষদ বা পঞ্চায়ত সমিতি বা বিভিন্ন ধৰণৰ ভলিউন্টাৰী অৰ্গেনাইজেশ্যনৰ সহায় লৈ পপুলেশ্যন কন্ট্ৰোলৰ কাৰণে কিছুমান কাম হাতত ল'ব পাৰে। ভলিউন্টাৰী অৰ্গেনাইজেশ্যনে উইমেনৰ মাজত পপুলেশ্যন কন্ট্ৰোলৰ কাৰণে সজাগতা ক্ৰিয়েট কৰিব পাৰে, পপুলেশ্যনৰ ওপৰতে ৰিচাৰ্চ আৰু গৱেষণা কৰিব পাৰে, আৰু মোটিভেশ্যনাল ভিডিঅ', মোটিভেশ্যনাল স্পিকাৰ বা মোটিভেশ্যনাল সেমিনাৰ, কনফাৰেন্স, প্ৰজেক্ট, সেইবিলাকৰ যোগেদি পপুলেশ্যনৰ ওপৰত এটা তোমাৰ পপুলাৰ টক বা ডিছকাশ্যন অৰ্গেনাইজ কৰিব পৰা যায় স্কুলৰ ফালৰ পৰা in the community for creating awareness regarding population explosion. তো এই কেটা হল কেটামান important social aspect বা social role that society can play for controlling the population. কি কলো মই? marriage বিয়াৰ বয়সটো 18 ৰ পৰা 21 লৈকে শিফট কৰিব লাগে, প্ৰতিটো ষ্টেটত বা চেণ্টাৰত পপুলেশ্যন মেজাৰ্স থাকিব লাগে, ফ্যামিলি প্ল্যানিংৰ ওপৰত গুৰুত্ব দিব লাগে, গাৰ্লছ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগে, পপুলেশ্যনৰ পাঠ্যক্ৰম বা গোটেই সিস্টেম অফ এডুকেশ্যন মানে এইম, কাৰিকুলাম, মেথড, টিচাৰ ৰোল, এই আটাইকেইটা পপুলেশ্যনৰ প্ৰব্লেম আৰু তাৰ সলিউশ্যনৰ ওপৰত বেছ কৰি হ'ব লাগে। অল মিনিষ্টাৰ্ছ এণ্ড ডিপাৰ্টমেণ্টছ মাষ্ট ৱৰ্ক ফৰ ফ্যামিলি প্ল্যানিং প্ৰগ্ৰাম। যিবিলাক ল'ৰা ছোৱালীক মা দেউতা স্কুললৈ নপঠায় সেইবিলাক ঘৰত মনিটাৰী কম্পেনসেশ্যন দিব লাগে যাতে মা দেউতা ল'ৰা ছোৱালীৰ শিক্ষাৰ কথা ভাবক। বিভিন্ন ভলিউন্টাৰী অৰ্গেনাইজেশ্যন ভলিউন্টাৰীলৈ আগবাঢ়ি আহিব লাগে, জিলা পৰিষদ, পঞ্চায়ত সমিতি,
যাতে লোকেল লেভেলত মানুহৰ মাজত সজাগতা ক্ৰিয়েট কৰিব পাৰি আৰু ৰিচাৰ্চ হ'ব লাগে বিভিন্ন মোটিভেশ্যনাল মিডিয়া অনলাইন স্পিকিং কোৰ্চেছ বা বিভিন্ন ধৰণৰ এক্টিভিটিৰ যোগেদি লাইক সেমিনাৰ কনফাৰেন্স প্ৰজেক্ট ৱৰ্কশ্বপ তাৰ যোগেদি ইয়াং জেনাৰেশ্যনক পপুলেশ্যনৰ ভয়াবহতা আৰু ইয়াৰ কণ্ট্ৰলৰ উপায় সম্পৰ্কে জনাব লাগে তো এইকেইটা হ'ল social role in short Korobi tell me this national education policy 1976 ত কি কোৱা হৈছে this is the last topic that I am discussing today Yes, ma'am. বিবাহৰ বয়স 15 পৰা 18 বছৰ সলনি 21 বছৰ কৰিব লাগে আৰু নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু সমাজখনক যাতে জনসাধাৰণৰ জনসংখ্যা বৃদ্ধিৰ প্ৰতি সজাগ কৰিব পাৰে তাৰ বাবে লোকেল অথৰিটিবিলাকে ৰিপ্ৰেজেণ্ট কৰিব লাগে যেনেকৈ জিলা পৰিষদ পঞ্চায়ত সমিতি ইত্যাদি আৰু যিবিলাক অভিভাৱকে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ অক্ষম হয় আৰ্থিক অভাৱৰ বাবে তেওঁলোকক আৰ্থিক ক্ষেত্ৰত কিছু সহায় কৰিব লাগে তাৰোপৰি এই জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত গৱেষণা কৰি যি সিদ্ধান্ত লয় তাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু এই জনসংখ্যা ৰোধৰ বাবে যিকোনো ধৰণৰ মটিভেশ্যনেল ভিডিঅ' লগতে আলোচনা চক্ৰ সেমিনাৰ আদি অনুষ্ঠিত কৰি ফেমিলি প্লেনিং সম্পৰ্কে সজাগ কৰিব লাগে আৰু গভৰ্ণমেণ্টৰ ফেমিলি প্লেনিঙৰ ওপৰত বিশেষভাৱে আঁচনি তৈয়াৰ কৰিব লাগে very good Korobi very মানে ডিটেইল very comprehensive answer যেটো তুমি দিলা খুব ভাল answer দিলা so students আজি 2 ঘন্টাৰ ক্লাছত আমি population education ইয়াৰ meaning nature importance scope problems solution and role of education এই টপিক বিলাক ডিসকাস কৰিলো নেক্সট ক্লাছত মই নতুন টপিক এটা ডিসকাস কৰিম তাৰ আগতে এটা কথা কওঁ মই মানডেৰ পৰা মেবি অনলাইন সেমিনাৰৰ কথা চিন্তা কৰিম আৰু এই ধৰণৰ সেমিনাৰ কেনেকৈ লোৱা হ'ব তাৰ কাৰণে এটা আনঅফিচিয়েল গুগল মিট লিংক দিম আৰু তাত মই তোমাক শিকাই দিম কি ধৰণে তুমি পাৱাৰ পইণ্ট প্ৰেজেন্টেশন কৰি মোৰ নিচিনাকে তুমি প্ৰেজেন্টেশন কৰি কি ধৰণে পেপাৰ প্ৰেজেন্ট কৰিব পাৰিবা কি ধৰণে এক্সপ্লেইন কৰিব পাৰিবা মই যেনেকৈ ইয়াত এক্সপ্লেইন কৰি আছো সেম প্ৰকাৰত তুমি এক্সপ্লেইন কৰিব পাৰিবা ডোন্ট वरी আই এম देयर তো মই তাৰ কাৰণে তোমাক ট্ৰেইনিং দি দিম আৰু মোষ্ট প্ৰবাবলি মানডেৰ পাছৰ পৰা মই অনলাইন সেমিনাৰৰ কথা চিন্তা কৰিম আৰু ষ্টাৰ্ট কৰিম ক্লিয়াৰ অল অফ ইউ Yes, ma'am. Yes, ma'am. very good it will be fun খুব ভাল লাগিব তোমালোকৰ অনলাইন সেমিনাৰ মই ৰেকৰ্ড কৰি থৈ দিম and it will be a great achievement for you তুমি পাছত সদায়ৰ কাৰণে তোমাৰ প্ৰেজেন্টেশন চাব পাৰিবা আৰু তোমাৰ যেটো কনফিডেন্স যেটো স্কিল অফ প্ৰেজেন্টেশন হেটো ডেভেলপ হ'ব তোমাক এটো ট্ৰেইনিং মই মানডেৰ পাছত দি দিম অনলাইন সেমিনাৰ প্ৰেজেন্টেশনৰ ট্ৰেইনিং দি দিম ধীৰাজ তুমি ক্লাছৰ স্ক্ৰিনশ্বটটো ললা ষ্টুডেন্টস বিলাকৰ Lolo, ma'am. ঠিক আছে thank you so much I will again come with the next class with a new topic till then bye bye Bye, ma'am.